হয়, আজি ভোগৰ উৎসৱ ভোগালীৰ আজি উৰুকা আৰু উৰুকাৰ নিশা পৰিয়াল পৰিজনৰ সৈতে এসাঁজ খোৱাৰ হেঁপাহেৰে যি ডিমৰীয়াৰ যি ঐতিহাসিক যি পাৰখালী বিল, এই পাৰখালী বিলত দেখা গৈছে যে সহস্ৰজন ইতিমধ্যে নামিছে বিলৰ পাৰত মাছ ধৰাৰ বাবে আৰু জাল জুলুকি লৈ বিভিন্নজনে ইয়াত যি বিলৰ পাৰত নামিছে আৰু ইতিমধ্যে যি ডিমৰীয়াৰ যি ৰজা হলি সিং ৰংহাঙে বিলৰ পাৰত ইতিমধ্যে মাছ ধৰাৰ যি পৰ্ব এই পৰ্ব শুভাৰম্ভ কৰিছে। আমাৰ লগত উপস্থিত আছে এগৰাকী মাছুৱৈ আছে, তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। তেওঁ ক'ৰ পৰা আহিছে আপুনি? আমি কৈকাৰীৰ পৰা আহিছোঁ। প্ৰতি বছৰে আহে? মাছ পাইছেনে নাই? অকণমান খাইছোঁ। প্ৰতি বছৰে মাছ পায়নে এনে? পোৱা যায়। ঠাণ্ডা কেনেকুৱা লাগিছে পানীত? ঠাণ্ডা হয়, যিহেতু প্ৰচণ্ড ঠাণ্ডা আচলতে পানী, আৰু তাৰ পাছতো কিন্তু এক পৰম্পৰা ৰক্ষা কৰি ইয়াৰ যি স্থানীয় লোকসকল আছে, স্থানীয় লোক বুলিয়ে নহয় বিভিন্ন স্থানৰ পৰা লোকসকল আহি এই যি বিলৰ পাৰত উপস্থিত হয় আৰু যিহেতু এই এক ঐতিহাসিক পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত আচলতে ইয়াত মাছ পাক বা নাপাক তাৰ কোনো কথা নাই। পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত প্ৰতি বছৰে পুৱাৰ ভাগতে আহি ইয়াত বিলৰ পাৰত আহি ইয়াৰ যি লোকসকল আছে, লোকসকল বা মাছমৰীয়াসকল উপস্থিত হয়। আমাৰ লগত উপস্থিত এগৰাকী স্থানীয় লোক আছে, তেওঁৰ পৰা জানিব বিচাৰিম আজি পাৰখালী মেলা, এতিয়া প্ৰসিদ্ধ যি পাৰখালী মেলা পৰম্পৰাগত প্ৰতি বছৰে আৰম্ভ, কি ক'ব? আচলতে ইতিহাস প্ৰসিদ্ধ এই পাৰখালী মেলাখন আজি বহু বছৰ ধৰি এনেকৈ ৰজা দিনৰ পৰা চলি আছে। গতিকে ইয়াতে ডিমৰীয়া ৰজাই এই পাৰখালী মেলাখন উদ্ঘাটন কৰে। প্ৰথমে ইয়াত ডিমৰীয়া ৰজাই আহি পূজা পাতল কৰি পেলাই ৰাইজক তাৰমানে মাছ মাৰিবলৈ কাৰণে ইয়াত দিয়ে আৰু এই মাছেৰে তেওঁলোকে গৈ পেলাই আজি ঘৰত এসাঁজ খাব, এই আশাৰে তাৰমানে তেওঁলোকে ইয়ালৈকে আহে। আৰু আপোনালোকে লক্ষ্য কৰিছে ইমান প্ৰচণ্ড শীত হৈ আছে, শীততো কিন্তু তেওঁলোকে এই ইমান ঠাণ্ডা পানীত কিন্তু তেওঁলোকে নামিছে। এইটো নহয় যে তেওঁলোকে বহুত কিছুমান মাছ পাব বুলি, ডাঙৰ ডাঙৰ মাছ পাব বুলি, মুঠতে পুঠি খলিহনা যি পায় সেই দিয়ে তেওঁলোকে আজি এসাঁজ খাব বুলি তেওঁলোকে আশা কৰি পেলাই আহে। আৰু যিহেতু প্ৰতি বছৰে এই উৰুকা দিনাখনে এই পাৰখালী মেলাখন হয়। হয়, আজি যিহেতু মাঘ বিহুৰ উৰুকা আৰু উৰুকাৰ নিশা এসাঁজ উদৰপূৰাই খোৱাৰ হেঁপাহেৰে পৰিয়াল পৰিজনৰ সৈতে খোৱাৰ হেঁপাহেৰে এইবেলিও দেখা গৈছে যে যি ডিমৰীয়াৰ যি পাৰখালী বিল, এই পাৰখালী বিলত যি ইয়াৰে যি মালৈবাৰী, খেত্ৰী, জাগিৰোডৰ পৰা বিভিন্ন স্থানৰ পৰা লোকসকল ইয়াত মাছ ধৰিবলৈ উপস্থিত হয়। আৰু কিছু সময় পূৰ্বে যি ডিমৰীয়াৰ যি ৰজা আছে হলি সিং ৰংহাং ৰজাই ইতিমধ্যে যি এই মাছ ধৰা পৰ্ব যি মাছ ধৰাৰ পৰ্ব ইতিমধ্যে যি মুকলি কৰিছে আৰু তাৰপিছতে দেখা গৈছে যে যি স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলৰ লগতে যি ওচৰ চুবুৰীয়া লোকসকল আছে, এই লোকসকল ইয়াত উপস্থিত হয় আৰু সহস্ৰজন ইতিমধ্যে মাছ ধৰাৰ পৰ্বত নামিছে। আৰু তাৰ পিছতেই যি ৰাজদৰবাৰ, ডিমৰীয়া ৰজাৰ যি ৰাজদৰবাৰ, এই ৰাজদৰবাৰ অনুষ্ঠিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।